কালি নিখাৰ ভাগৰে পৰা ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰত এজন লোক সন্ধানহীন হৈ আছে। চিৰিয়াখানাৰ পাহাৰত লোকজনৰ এযোৰ জোতা আৰু এটা বেগ উদ্ধাৰ কৰা হৈছে। জোতা বেগ উদ্ধাৰ পাছতে হাহাকাৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে। জোতা বা বেগটোৱে লোকজন ক'ত অন্তৰ্ধান হ'ল তাক লৈ ৰহস্যৰো সৃষ্টি হৈছে। লোকজনৰ সন্ধানত নিখাৰ ভাগৰ পৰা আৰক্ষী আৰু বন বিভাগে অভিযান চলাই আছে। আজিও অভিযান চলাব বা ইতিমধ্যে আৰম্ভ হৈছে নে নাই হোৱা এই কথাখিনি আমি জানিম। পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক প্ৰাণজিত চুতীয়া উপস্থিত আছে চিৰিয়াখানাৰ পৰা, ৰাজ্যিক চিৰিয়াখানাৰ পৰা। মই সংযুক্ত হৈছোঁ প্ৰাণজিতৰ সৈতে। প্ৰাণজিত, গতিকে ঘটনাটো খুবেই এটা ৰহস্যজনক ঘটনা, কিয়নো নিৰ্দিষ্ট এটা সময়ত সেই স্থানলৈ লোকসকল যাব পাৰে, অৰ্থাৎ পৰ্যটকসকল যাব পাৰে চাই মেলি চিৰিয়াখানাৰ পৰা তেওঁলোকক এটা সময়ত যে ওলাই যোৱাৰ টাইম হৈছে, আপোনালোকে মূল গেটৰ বাহিৰভাগলৈ যাওক, উলিয়াই দিয়া হয় বা তেনেধৰণৰ হৈ আহিছে। গতিকে কালি সেই ব্যক্তিগৰাকীৰ ক্ষেত্ৰত কি হৈছে, কিবা তথ্য এই মুহূৰ্তলৈকে পাইছে নেকি? আজিকালি যিটো অনলাইন টিকট কৰিব লাগে তাত কিবা হিষ্ট্ৰী তেওঁলোকে পাইছে, কোন হ'ব পাৰে? চাওক, নিশ্চয়কৈ পাপৰ, এতিয়ালৈকে সেই ব্যক্তিগৰাকী কোন তাৰ কোনো ধৰণৰ তথ্য বা প্ৰমাণ এতিয়ালৈকে আমাক দিয়া নাই। আৰক্ষীয়ে বা DFO-গৰাকীয়ে কোনো ধৰণৰ তথ্য সদৰি কৰিব বিচৰা নাই। আৰু যিহেতু কালিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে আৰু ঘটনা সংঘটিত হোৱাৰ পিছতে জোৰদাৰ তেওঁলোকৰ অভিযান আৰম্ভ হৈছে, অভিযান চলিছে, নিখাৰ ভাগলৈকে অভিযান চলিছে। DFO-গৰাকী আছিল, তাৰ সমান্তৰালভাৱে DCP চেণ্ট্ৰেল অমিতাভ বসুমতাৰী আছিল, গীতানগৰ আৰক্ষী আছিল। আৰু এই চিৰিয়াখানাতে যি অনাকাংক্ষিত ঘটনাটো সংঘটিত হ'ল তাক লৈ এক প্ৰকাৰে চাঞ্চল্য, আৰু চাঞ্চল্যৰ লগতে মই ৰহস্য বুলি ক'ব পাৰিম, কাৰণ এযোৰ জোতা আৰু সেই ব্যক্তিগৰাকীৰ এটা বেগ উদ্ধাৰ কৰা হৈছে। গতিকে এটা খুবেই আপুনি কথাখিনি লক্ষ্য কৰিব যে চিৰিয়াখানাৰ ভিতৰত এজন ব্যক্তিৰ যেতিয়া এযোৰ জোতা আৰু এটা বেগ উদ্ধাৰ কৰা হ'ব, স্বাভাৱিকতেই গোটেই ঘটনাটো চাঞ্চল্য সৃষ্টি কৰিব আৰু ৰহস্যৰ আৱৰ্তত সোমাই পৰিব। আচলতে ব্যক্তিগৰাকীয়ে কিয় চিৰিয়াখানা বাছি ল'ব লগা হ'ল, কিয় তেওঁ চিৰিয়াখানাৰ ভিতৰ ভাগলৈ আহিল, গতিকে এই কথাখিনিও আহিব। তেওঁ ইয়াত আত্মঘাতী কৰিবও পাৰে, নকৰিবও পাৰে, সেই কথাখিনি তদন্তত ওলাব। কিন্তু এই জোতাযোৰ আৰু বেগটো যিহেতু পাইছে বা উদ্ধাৰ কৰিছে, সেই কথাখিনিক লৈহে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰু এইখিনিতে কওঁ যে যিহেতু ব্যক্তিগৰাকী কালি সোমাই যোৱাৰ প্ৰমাণ যিহেতু আছে বুলি কৈছে, আমাৰ সংবাদ মাধ্যমৰ সন্মুখত কোৱা নাই, তথাপি তেওঁলোকে অনানুষ্ঠানিকভাৱে কথাখিনি কৈছে। আৰু তাৰপিছত চাবলগীয়া হৈছে যে আচলতে তেওঁ যোৱাৰ যিটো প্ৰমাণ, ওলাই অহাৰ প্ৰমাণ তেওঁলোকে পোৱা নাই। গতিকে সেই কথাখিনিক লক্ষ্য ৰাখি অভিযান চলিব। কালি নিশাৰ ভাগতো অভিযান চলিছে, আজি দিনৰ ভাগতো অভিযান চলাৰ সম্ভাৱনা আছে, কিন্তু এতিয়ালৈকে অভিযান আৰম্ভ কৰা নাই। গতিকে সেই অভিযানৰ অন্তত আচলতে গম পোৱা যাব যে আৰক্ষীয়ে এতিয়ালৈকে কোনো ধৰণৰ কথা সদৰি কৰিব বিচৰা নাই বা DFO-গৰাকীয়ে কোনো ধৰণৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিব বিচৰা নাই। গতিকে ইয়াত কেইবাটাও কথা আহি পৰিব, কাৰণ সেই ব্যক্তিগৰাকী যদিহে প্ৰকৃতাৰ্থত তেওঁ চিৰিয়াখানালৈ এনেধৰণৰ কাম কৰিম বুলি আহিছিলে, তেনেহ'লে ইয়াৰ যিসমূহ নিৰাপত্তাৰক্ষীয়ে হওক বা ইয়াৰ যি সুৰক্ষা যি ব্যৱস্থা থকা যিসমূহ লোক, সেই লোকসকলে আচলতে কথাবোৰ কিয় গুৰুত্ব দিব লগা নহ'ল? যিহেতু গেট বন্ধ কৰাৰ কিছু মুহূৰ্তৰ আগেয়ে তেওঁ সোমাইছে, গতিকে সেই সময়খিনিতো তেওঁ কিয় বাধা দিয়া নহ'ল যে চিৰিয়াখানা কিছু সময়ৰ পিছতে গেট বন্ধ কৰি দিয়া হ'ব বা ইয়াত এতিয়া ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব, এনেধৰণৰ কথাখিনিও আহি পৰে। গতিকে সাধাৰণতে আমি দেখিবলৈ পাওঁ যে দিনৰ ভাগত লোকসকল প্ৰৱেশ কৰে, আৰু যিহেতু এতিয়া জুলাই মাহ, আৰু এই জুলাই মাহত আমি দেখিবলৈ পাওঁ যে ৰাজ্যিক চিৰিয়াখানাৰ বিভিন্ন স্থানৰ পৰা দৰ্শনাৰ্থীসকল আহে, পৰ্যটকসকল আহে। গতিকে এই সময়খিনিত আচলতে চিৰিয়াখানাত এটা ভিৰো পৰিলক্ষিত হয়। গতিকে সেই সময়খিনিতে এজন ব্যক্তিয়ে এনেধৰণৰ যে কাম কৰিব পাৰে, সেই কথাখিনি হয়তো কোনেও ভবা নাই। কিন্তু তাৰপিছতো যে গেটখন বন্ধ কৰি দিয়াৰ কিছু সময় আগতেই সেই ব্যক্তিগৰাকী যে সোমাবলৈ পালে বা তেওঁক সোমাবলৈ যে দিয়া হ'ল, এই কথাখিনিও আচলতে আহিব। আৰু যিহেতু অনলাইনত বুকিঙৰ ব্যৱস্থা আছে, ইয়াত টিকট নকটাকৈ ভিতৰত, ইয়াত যিহেতু এখন গেটত আপুনি দেখিছে ইয়াত নিৰাপত্তাৰক্ষী ৰখি থাকে। গতিকে সেই নিৰাপত্তাৰক্ষী থকাৰ পিছতো সেই ব্যক্তিগৰাকীয়ে টিকট কাটি নিশ্চয়কৈ সোমাব লাগিব, টেগটো এনেই সোমাব নিদিব, ইয়াত তেওঁ অনলাইন বুকিং কৰিব লাগিব। গতিকে তেওঁৰ নামটো ইতিমধ্যে হয়তো DFO-গৰাকীয়ে পাইছে বা আৰক্ষীৰ হাতত আছে। গতিকে এতিয়ালৈকে আমাক সেই কথাখিনি জানিব দিয়া নাই, কাৰণ গোটেই কথাখিনি যিহেতু তদন্তত আছে, গতিকে তদন্তৰ পিছত নিশ্চয়কৈ আমি ক'ব পাৰিম। কিন্তু এই চিৰিয়াখানাৰ ভিতৰ ভাগলৈ মই আন এটা কথা অনুক্ৰিয়া থওঁ যে অসম ৰাজ্যিক চিৰিয়াখানাৰ যিটো ষ্ট্ৰাকচাৰৰ কথা মই কৈছোঁ, যে ইয়াত ভিতৰ ভাগত এখন যিহেতু পশু চিকিৎসালয় বনাই থকা হৈছে, তাৰ সমান্তৰালভাৱে পূৰ্বৰ তুলনাত অৰ্থাৎ ইয়াত তেওঁলোকৰ ভিতৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি কিছু উন্নত হৈছে। আৰু উন্নত হোৱাৰ পিছতে হয়তো বহু লোকৰ বাবে অচিনাকি হৈ পৰিব পাৰে। ভিতৰ ভাগৰ যিসমূহ ৰাস্তা, সেই ৰাস্তাসমূহ অলপ তেওঁলোকে ইফাল সিফাল কৰিছে, তাৰ সমান্তৰালভাৱে যিসমূহ পাহাৰ কাটি এতিয়া ঘৰ বনাইছে, বিল্ডিং বনাইছে। গতিকে এখন পশু চিকিৎসালয়ৰ ভিতৰত তেওঁলোকে নিৰ্মাণ কৰি থকা হৈছে। গতিকে এনে এটা পৰিৱেশত বা এনে এটা পৰিস্থিতিত সেই লোকজন আচলতে তেওঁ বাটো হেৰুৱাব পাৰে, এনেধৰণৰ কথাখিনিও আহি পৰে। হয়তো নিশাৰ ভাগত ইয়াত যিহেতু
পশুৰ বা জীৱ জন্তুৰ তেওঁলোকৰ অসুবিধা হ'ব বুলি ইয়াত তেওঁলোকৰ পোহৰৰ ব্যৱস্থা ক'ৰবাত নাথাকে গতিকে নিশাৰ ভাগত যিহেতু সংবাদ মাধ্যমকো সোমাবলৈ দিয়া নাছিল কাৰণ পোহৰ যেতিয়া লগাব বা লাইটৰ যেতিয়া ব্যৱস্থা থাকিব স্বাভাৱিকতে জীৱ জন্তু হয়তো তেওঁলোকৰ ডিষ্টাৰ্ব হ'ব গতিকে সেই কথাখিনিক লক্ষ্য ৰাখি কালিৰ দিনটোত সোমাব দিয়া নাছিলে তথাপিও যে নিশাৰ ভাগত যিহেতু তেওঁ লাইটৰ ব্যৱস্থা কৰা নাই সেই ব্যক্তিগৰাকী ৰাস্তাও মানে হেৰাব পাৰে এনেধৰণৰ কথাখিনিও আহি পৰিব কিন্তু স্বাভাৱিকতে চাব লাগিব যে সেই ব্যক্তিগৰাকী যিহেতু জোতা এযোৰ আৰু বেগটো গতিকে তেওঁ মটিভটো কি আছিল সেই কথাখিনি লক্ষ্য ৰাখিব লাগিব তেওঁ চৰম পন্থা লৈছে নে তেওঁ কৰবাৰ হুৰুঙা পাইছে তেওঁ পিছফালে ওলাই গৈছে সেই কথাখিনিও আহিব গতিকে এতিয়ালৈকে যিহেতু কথাটো হৈছে অভিযান কেনেধৰণে চলাব এতিয়া আৰক্ষীয়ে ঠিক আছে কালি নিশাৰ ভাগত গোটেই ঘটনাটোৰ পোহৰলৈ আহিলে অহাৰ পাছত বাৰু নিশাৰ ভাগত পাহাৰৰ পৰা তলৰ অংশলৈ যদি আৰক্ষীয়ে ভাবিছিলেও যে অভিযান চলাম তেতিয়াহ'লে সেই সম্ভৱ হৈ নুঠিল আন্ধাৰ যিহেতুকৈ হৈছিল গতিকে আজি এতিয়া দিনৰ ভাগত তেওঁলোকৰ অভিযানৰ বাবে কেনেধৰণে সুবিধা কৰিছে প্ৰত্যাহ্বান হ'ব পাৰে নেকি কৰবাত অভিযান চলাওঁতে চাওক পাপৰে নিশ্চয়কৈ প্ৰত্যাহ্বান থাকিবই গতিকে এটা অভিযান যেতিয়া এগৰাকী ব্যক্তিক বিচাৰি অভিযান চলিব স্বাভাৱিকতে প্ৰত্যাহ্বান থাকিব কিয়নো ভিতৰ ভাগত জীৱ জন্তু থাকে গতিকে জীৱ জন্তুৰ প্ৰতি লক্ষ্য ৰাখি বা তেওঁলোকৰ কোনো অসুবিধা নহওক বুলি ভাবিয়েই যিহেতু এনেধৰণৰ অভিযান চলাব লাগিব তাত কোনো ধৰণৰ হাই হুলস্থুল বা কোনো ধৰণৰ বৰ এটা বিশেষ তেওঁলোকে ব্যৱস্থা ল'ব নোৱাৰিব কাৰণ তেওঁলোকে ভিতৰ ভাগত জন্তু থাকে গতিকে এই যি ব্যৱস্থা এই ব্যৱস্থাৰ মাজেৰে তেওঁলোকে চলিব লাগিব বহু তেওঁলোকে ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব কালি লোকজন যে সোমাইছিল আপোনালোকে কিবা গম পাইছে নেকি আমি এইবিলাক একো গম নাপাওঁ আমি ৰাতিপুৱা আহোঁ 12টাত গুচি যাওঁ তাৰ পিছৰ অংশ আমি গম নাপাওঁ একো গম পোৱা নাই এতিয়া আপোনালোকে একো কোৱাই নাই কালি কেতিয়া সোমাইছিলে মানুহজন কেতিয়া সোমাইছিলে এনে গম পায় নি এফালে নোসোমাই নাই সিফালে সোমাই সিফালে চেক কৰে ইফালে সোমাব পাৰে এইফালৰ লগত নাই যিহেতু ইয়াত যিহেতু গেট দুখন আছে গতিকে এইখন গেটেৰে তেওঁ সোমোৱা নাই আন এখন গেটেৰে আছে যিহেতু টিকট কাটিব লাগিব আৰু টিকট কটাৰ পিছতে আন এখন গেটেৰে তেওঁ সোমাব পাৰে গতিকে তেওঁ কৈছে যে তেওঁলোকে গম নাপায় গতিকে স্বাভাৱিকতে গম নোপোৱাটো সেইটো কোনো ডাঙৰ কথা নহয় গতিকে কথাখিনি এইটোৱেই স্পষ্ট হ'ব যে আচলতে ব্যক্তিগৰাকী কোন তেওঁ কিয় আহিছিল তেওঁ মটিভটো কি আছিল যদিহে আত্মঘাতী তেওঁ হৈছে তেনেহ'লে তেওঁ কিয় চিৰিয়াখানাক বাছি ল'ব লগা হ'ল এনেধৰণৰ বহু কথাখিনি আহিব যিটো বেগ উদ্ধাৰ কৰা হৈছে বেগটো সন্দৰ্ভত চিৰিয়াখানা কৰ্তৃপক্ষই কিবা মন্তব্য কৰিছে নেকি বেগটোৰ ভিতৰত কিবা পৰিচয় পত্ৰ বা অইন কিবা বা চিচিটিভি যিহেতুকৈ সংলগ্ন হৈ আছে গতিকে শেষ অৱস্থিতি লোকজনৰ ক'ৰবাত ধৰা পৰিছে নেকি সেইটোৱে এতিয়ালৈকে কোনো ধৰণৰ কথা সদৰি কৰা নাই বেগটোৰ ভিতৰত কি আছে বা সেই লোকজনৰ কিবা পৰিচয় আছে নেকি এতিয়ালৈকে কোনো ধৰণৰ আমাৰ সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই হয়তো যিগৰাকী DFO বা DCP চেণ্ট্ৰেল তেওঁলোকে হয়তো সংবাদমেল সম্বোধন কৰিব হয়তো সংবাদ মাধ্যমৰ সন্মুখত হয়তো ক'ব পাৰে বা নক'বও পাৰে সেই কথাখিনি এতিয়ালৈকে নিশ্চয়তা নাই আৰু প্ৰাৰম্ভিকতে আমাৰ হাতত থকা যিখিনি তথ্য সেই তথ্যখিনি আমি দিবলৈ যত্ন কৰিলোঁ আৰু এই লোকজনৰ পৰিচয় এতিয়ালৈকে জানিব পৰা নাই লোকজন কোন হয় বা ব্যক্তিগৰাকীৰ প্ৰকৃত পৰিচয় কি ক'ৰ পৰা আহিছিল কিয় আহিছিল এনেধৰণৰ কথাও আহি পৰিব গতিকে সেইখিনি তদন্তৰ পিছতে পোহৰলৈ আহিব কিন্তু মই কৈছোঁ যে এইখন অসম ৰাজ্যিক চিৰিয়াখানাৰ ভিতৰ ভাগৰ মই পুনৰবাৰ কৈছোঁ ষ্ট্ৰাকচাৰ সলনি হৈছে আপুনি 5 বছৰ আগতে বা 3 বছৰ আগতে আহোঁতে অসম ৰাজ্যিক চিৰিয়াখানাৰ যিটো পৰিৱেশ আছিল ভিতৰ ভাগত আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে যথেষ্ট হাল সলনি হৈছে ভিতৰ ভাগত মই কৈছোঁ এখন পশু চিকিৎসালয় বনাই থকা হৈছে তাৰ সমান্তৰালভাৱে আপুনি যদি চাই পূৰ্বৰ যিটো পাহাৰলৈ উঠি যোৱা যিসমূহ ৰাস্তা আছিল সেই ৰাস্তাসমূহ কিছু পৰিৱৰ্তন হৈছে গতিকে নিশাৰ ভাগত হয়তো তেওঁৰ ৰাস্তাৰো ভুল হ'ব পাৰে হয়তো তেওঁ আত্মঘাতীও হ'ব পাৰে সেই কথাখিনি আমি এনেধৰণে ক'ব পাৰিম আমাৰ হাতত যি তথ্য আছে প্ৰাৰম্ভিকতে আমি যিখিনি খবৰ পাইছোঁ নিশাৰ ভাগত আমাৰ সতীৰ্থ সাংবাদিক প্ৰবাল আছিলে প্ৰবালে সামগ্ৰিক কথাখিনি দেখুৱাইছিলে গতিকে দিনৰ ভাগত এতিয়ালৈকে অভিযান যদিও চলা নাই সম্ভাৱনা আছে অভিযান চলিব প্ৰকৃত পৰিচয় বিচাৰি ব্যক্তিগৰাকীৰ সেই অভিযান চলিব আৰু চলাৰ কথাখিনি আমি ইয়াতে ক'ব পাৰিছোঁ যে চলিবই লাগিব কাৰণ এগৰাকী ব্যক্তিয়ে যেতিয়া এযোৰ জোতা আৰু এটা বেগ এৰি থৈ গৈছে স্বাভাৱিকতেই আমাৰ বাবে সেইটো এটা বাতৰি কিন্তু বহুতৰ বাবে সেই কথাটো চাঞ্চল্য কাৰণ চিৰিয়াখানাতে যদি এনেধৰণৰ কথাবোৰ হয় এনেধৰণৰ ঘটনা যদি সংঘটিত হয় কোনোবা লোক এজন সোমাই গৈ তেওঁ যদি ওলাই নাহে সেই কথাখিনিক লৈ আমি দেখোৱে চিৰিয়াখানাত যেতিয়া আমি প্ৰৱেশ কৰোঁ প্ৰাণজিত তেতিয়া লাগিলে চৰাই চিৰিকটি যিফালে নাথাকক কিয় য'ত জীৱ জন্তু ৰখা হয় তাত আমি দেখিবলৈ পাওঁ কেইবাগৰাকীও নিৰাপত্তা ৰখি থাকে এগৰাকী দুগৰাকী নহয় তাতে এতিয়া গৰমৰ বন্ধ মাহ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে যাতে জীৱ জন্তুৰ ওচৰলৈ কোনো নাযায় যাতে চৰাই চিৰিকটিখিনিৰ ওচৰলৈ কোনো নাযায় তাত যাতে কোনো বেছি হুলস্থুল নকৰে সেইসমূহ ক'বৰ বাবে দিনটোত বহু নিৰাপত্তা ৰক্ষী থাকে গতিকে সেই নিৰাপত্তা ৰক্ষীৰ চকুত ধূলি দি এগৰাকী ব্যক্তি তাত কেনেধৰণে অন্তৰ্ধান হ'ব পাৰে এই বিষয়টো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে চিৰিয়াখানা কৰ্তৃপক্ষই এই ক্ষেত্ৰত কিন্তু গোটেই কথাখিনি জনাবই লাগিব ক'ত হৈছিল কি হৈছিল গোটেই ঘটনাটো
সেইটোৱে এতিয়া সকলোৱে আশা সেইটোৱে কৰিছে কাৰণ ইমান এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা তাতে গুৱাহাটী মহানগৰ মাজমজিয়াত থকা এখন নামজ্বলা চিৰিয়াখানা যিখন চিৰিয়াখানাক লৈ সকলোৱে সপোন দেখে বা সকলোৱে ভাল পায় ইয়ালৈ আহে চিৰিয়াখানাক অৱসৰ বিনোদন কৰে জুলাই মাহত যথেষ্ট লোক আহে গতিকে এই চিৰিয়াখানাত যে এনেধৰণৰ এটা ঘটনা সংঘটিত হ'ব পাৰে সেই কথাখিনিক লৈ এতিয়া বহুতৰে কৌতুহল হৈছে আমাৰ বুলিয়ে নহয় আমি বুলিয়ে নহয় বহুতৰ মনত এতিয়া সেই কৌতুহলেই তেওঁলোকে আলোড়ন সৃষ্টি কৰিছে কাৰণ এগৰাকী ব্যক্তিৰ যেতিয়া এযোৰ জোতা আৰু এটা বেগ উদ্ধাৰ কৰিব তেতিয়া স্বাভাৱিকতে আপুনি মোক প্ৰশ্ন কৰাৰ দৰে নিৰাপত্তাৰ কথাখিনি আহিব গতিকে ইমান এটা কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ মাজতো ইমান সুৰক্ষা কৰ্মী থকাৰ মাজতো এজন DFO থকাৰ কথা আছে গতিকে সেই DFO গৰাকীয়ে তেওঁৰ তলতীয়া যিসমূহ কৰ্মচাৰী আছে চৰকাৰী বহু কৰ্মচাৰী ইয়াত আছে গতিকে সেই কৰ্মচাৰীসকলেই হওক বা নিৰাপত্তা বা সুৰক্ষা কৰ্মীসকলেই হওক সেই ব্যক্তিগৰাকী সোমোৱাৰ পিছত বা সেই ব্যক্তিগৰাকী কলৈ গ'ল বা তেওঁ কিয় ওলাই নাহিল তেওঁ গেট বন্ধ কৰাৰ কিছু সময় পূৰ্বে কিয় ভিতৰ ভাগলৈ সোমাই গ'ল চিৰিয়াখানাক তেওঁ কিয় বাছি ল'ব লগা হ'ল বহু প্ৰশ্ন আছে প্ৰশ্ন এতিয়া আলোড়ন সৃষ্টি কৰিছে চাঞ্চল্য সৃষ্টি কৰিছে গোটেই ঘটনাটো এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে গতিকে পৰৱৰ্তী সময়ত পাপৰি ঠিক আছে প্ৰাঞ্জিত আপোনাক ধন্যবাদ সবিশেষ তথ্যখিনি এই মুহূৰ্তলৈকে জনোৱাৰ বাবে আমি দেখিবলৈ পাইছোৱে আজিৰ দিনটোত মূল গেটৰ পৰা ভিতৰ অংশলৈ যেনেকৈ সংবাদ মাধ্যমকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কালি নিশাৰ ভাগতে DCP উপস্থিত হৈছে DFO আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে গতিকে আজি এতিয়া অভিযান চলি আছে বুলি জানিব পৰা গৈছে এগৰাকী ব্যক্তি কেনেধৰণে অন্তৰ্ধান হ'ল এই গোটেই বিষয়টো কিছু ৰহস্যজনক চাঞ্চল্যকৰ অভিযান অব্যাহত ৰখা হৈছে ব্যক্তিগৰাকীৰ সন্ধান উলিয়াবলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ